নমস্কাৰ বন্ধুসকল, আজি আকৌ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকে নিশ্চয় ইতিমধ্যে গমেই পালে যে আপোনালোকৰ যি FY UGPৰ ফাৰ্ষ্ট ছেমিষ্টাৰ ৰেগুলাৰ বেটছ 2025ৰ এক্সাম আৰম্ভ হ'বলৈ গৈ আছে। সেইকাৰণে যোৱা 5 তাৰিখ আছিল আপোনালোকৰ কোৰ্চ চিলেকশ্যনৰ লাষ্ট ডেট। এতিয়া আপোনালোকৰ ফৰ্ম ফিল আপৰ ন'টিচ যোৱা 5 তাৰিখে দিয়া হৈছে। গতিকে ইয়াত কি লিখিছে আমি অলপ চাম। প্ৰথমে আপোনালোকে চাব এইখন টু দ্য প্ৰিন্সিপাল অল এফিলেটেড পাৰ্মানেণ্ট জেনেৰেল ডিগ্ৰী কলেজ আণ্ডাৰ গুৱাহাটী ইউনিভাৰ্চিটি। গুৱাহাটী ইউনিভাৰ্চিটিত আণ্ডাৰত থকা সকলো কলেজৰ বাবে এইখন ন'টিচ জাৰি কৰা হৈছে। তাৰপিছতে ছাবজেক্ট আছে অনলাইন এক্সামিনেশ্যন ফৰ্ম ফিল আপ ছেমিষ্টাৰ 1 ৰেগুলাৰ বেট 2025, অৰ্থাৎ ৰেগুলাৰ যিসকলে আপোনালোকে পঢ়ি আছে তেওঁলোকৰ কাৰণে। নেক্সট আপোনালোকৰ এইটো বাৰু আপোনালোকৰ প্ৰিন্সিপালৰ কাৰণে দিয়া হৈছে, এইখিনি পঢ়িব নালাগে। যিখিনি ইম্পৰ্টেণ্ট সেইখিনি আমি চাম। এক্সামিনেশ্যন ফৰ্ম ফিল আপ হেজ বিন অপেন থ্ৰু সামাৰ্ট গভ পৰ্টেল ফ্ৰম 5 ডিচেম্বৰ 2025, অৰ্থাৎ আপোনালোকৰ 5 তাৰিখৰ পৰা ফৰ্ম ফিল আপ আৰম্ভ হৈছে আৰু এইটো চলি থাকিব 10 ডিচেম্বৰ। 5 তাৰিখৰ পৰা 10 তাৰিখলৈকে চলি থাকিব। তাৰপিছতে আপোনালোকে এইখিনি যদি কোনোবাই পিছত কৰে 10 তাৰিখৰ পিছত কৰিলে ফাইন দিব লাগিব। 10 তাৰিখৰ পৰা 12 তাৰিখলৈ ফাইন দিব লাগিব উইথ ফাইন, ঠিক আছে। আৰু যদি আপোনালোকে 5 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰত কৰে তেতিয়াহ'লে ফাইন দিব নালাগে। নেক্সট আপোনালোকে চাব ইয়াতে লিখা আছে যে আপোনালোকৰ যিখিনি পে'মেণ্ট অনলাইন মোডত কৰিব লাগিব, যিখিনি পে'মেণ্ট কৰিব লাগে সেইখিনি অনলাইনত দিব লাগিব। তাৰপিছতে যিটো কলেজ ভেৰিফিকেশ্যন কৰিব, কলেজে ভেৰিফিকেশ্যন কৰিব 13 তাৰিখৰ ভিতৰত, অৰ্থাৎ এইটো প্ৰিন্সিপালৰ কাৰণে বা কলেজ অফিচিয়েলৰ কাৰণে এইখিনি আপোনালোকৰ নালাগে। নেক্সট আপোনালোকৰ আছে যিখিনি ফিজ লাগিব কিমানখিনি সেইখিনি আমি আলোচনা কৰিম। এক্সামিনেশ্যন ফিজ টু বি পেইড টু গুৱাহাটী ইউনিভাৰ্চিটি ফৰ FY UGP ফাৰ্ষ্ট ছেমিষ্টাৰ ৰেগুলাৰ এক্সামিনেশ্যন 2025। আপোনালোকৰ চিৰিয়েল নাম্বাৰ 1 to পাৰ্টিকুলাৰ্ছ অফ ফিজ এমাউণ্ট ৰেছ। এইখিনি 1 নম্বৰত চাব এক্সামিনেশ্যন ফি যিটো আপোনালোকৰ উইথাউট ফাইন, অৰ্থাৎ যদি আপোনালোকে ফৰ্ম ফিল আপটো 5 তাৰিখৰ পৰা 10 ডিচেম্বৰৰ ভিতৰত কৰে তেতিয়াহ'লে আপোনালোকৰ মাত্ৰ 980 টকা দিব লাগিব। আৰু যদি আপোনালোকে পিছত কৰে, অৰ্থাৎ 10 তাৰিখৰ পিছত কৰিলে তেতিয়াহ'লে আপোনালোকৰ ফাইন লাগিব। ফাইন কিমান লাগিব? এই যিটো 980 ইয়াৰ লগত প্লাছ কৰিব লাগিব 550 ৰুপিজ, ঠিক আছে। এইখিনি আপোনালোকৰ টোটেল যাব যদিহে 10 তাৰিখৰ পৰা 12 তাৰিখৰ ভিতৰত কৰে। সকলোৱে আগতে কৰি ল'ব আপোনালোকে। তাৰপিছতে আপোনালোকে ইয়াতে চাব ইয়াতে লিখা আছে চেণ্টাৰ ফিজ এণ্ড প্ৰেক্টিকেল ফিজ ইফ এনি উইল বি কালেক্ট। বাই দ্য কনচাৰ্ণ কলেজে ল'ব সেইটো আপোনালোকৰ যিখিনি চেণ্টাৰ ফিজ বা প্ৰেক্টিকেল যদি আছে আপোনালোকৰ চেণ্টাৰ ফিজ আৰু প্ৰেক্টিকেল ফিজখিনি আপোনালোকে কলেজত দিব লাগিব। খুব বেছি 700 500 এনেকুৱা ধৰণে হ'ব বাৰু। যদি প্ৰেক্টিকেল থাকে অলপ বেছি হ'ব পাৰে। চেণ্টাৰ ফিজ এইখিনি আপোনালোকে কলেজত দিব লাগিব। আৰু বাকী আপোনালোকৰ যিটো আপোনালোকৰ 980 এইখিনি ইউনিভাৰ্চিটিত যেতিয়া ফৰ্ম ফিল আপ কৰিব তেতিয়া দিব লাগিব। এইখিনি আছিলে আপোনালোকৰ ন'টিচ। তাৰপিছতে আপোনালোকে কেনেধৰণে অনলাইন কৰিব ইয়াতে অলপ দেখুৱাই দিয়া হৈছে। তথাপি মই ভিডিঅ' দিম বাৰু। এইখিনি চাব আপোনালোকে প্ৰথমে যিটো সামাৰ্ট পৰ্টেল ষ্টুডেণ্টৰ কাৰণে সেইটো লগ ইন কৰিব পাছৱৰ্ড আৰু ইনৰলমেণ্ট নাম্বাৰ দি। তাৰপিছতে তাতে লিখা আছে এক্সামিনেশ্যন ৰেজিষ্টাৰ, তাতে ক্লিক কৰিব। নেক্সট আপোনালোকৰ এটা অপশ্যন আহিব ক্লিক হিয়াৰ ফৰ এক্সামিনেশ্যন ফৰ্ম। এতিয়া আপোনালোকে লিখিব 4 নম্বৰত আহিব চিলেক্ট ইয়ৰ PWD ষ্টেটাছ। আপোনালোকে সেইটো এই অপশ্যনটো শাৰীৰিকভাৱে অক্ষম তেওঁলোকৰ কাৰণে। বাকী যদি আপুনি জেনেৰেল ষ্টুডেণ্ট, সাধাৰণ ষ্টুডেণ্ট তেতিয়াহ'লে PW নট এপ্লিকেবল বুলি চিলেক্ট কৰিব। নেক্সট ভেৰিফিকেশ্যন যিটো কোৰ্চ চিলেকশ্যন কৰিছে, যদি কোৰ্চ চিলেকশ্যন কৰা নাই তেতিয়াহ'লে আপুনি কিন্তু ফৰ্ম ফিল আপ কৰিব নোৱাৰিব। সেইকাৰণে কোৰ্চ চিলেকশ্যনটো বাধ্যতামূলক হয়। তাৰপিছতে লিখা আছে 6 নম্বৰ দ'জ হু ডিড নট কমপ্লিট কোৰ্চ ৰেজিষ্ট্ৰেশ্যন। যিয়ে কোৰ্চ ৰেজিষ্ট্ৰেশ্যন কৰা নাছিলে তেওঁৰ ফৰ্ম ফিল আপটো কৰা নহ'ব বা ইয়াতে শ্বই নহ'ব, অৰ্থাৎ তেওঁ ফৰ্ম ফিল আপ কৰিব নোৱাৰিব। তাৰপিছতে চাব আপোনালোকে নেক্সট আপোনালোকে ছাবমিট অপশ্যনত ক্লিক কৰিব লাগিব। আপোনালোকৰ ছাবমিট অপশ্যন তাতে আহি যাব, ঠিক আছে 7 নম্বৰত। নেক্সট 8 নম্বৰ আফটাৰ দিছ ক্লিক অন দ্য পে'মেণ্ট। পে'মেণ্ট কৰিবৰ কাৰণে আপোনালোকে ক্লিক কৰিব ক্লিক হিয়াৰ ফৰ পে'মেণ্ট ভিয়া ৰেজিঅ' পে'। ইয়াতে লিখা থাকিব, তাত ক্লিক কৰিব। তাৰপিছতে এমাউণ্ট আপোনালোকে দিব লাগিব। এমাউণ্ট অলৰেডি 980 ৰুপিজ তাতে আহিয়ে থাকিব। আপোনালোকে বিভিন্ন মাধ্যমেৰে কৰিব পাৰিব, ফোনপে', গুগল পে', যি মাধ্যমেৰে নকৰে কিয় আপোনালোকৰ সুবিধাৰ্থে কৰিব পাৰিব। নেক্সট আপোনালোকে চাব দিছ ষ্টেপছ আৰ নেচেচাৰী একশ্যন টু ছাকচেছফুলি ছাবমিট দ্য ফৰ্ম।
এক্সামিনেশ্যন ফৰ্ম। চ' এইখিনি আপোনালোকে কৰিব লাগিব ফৰ্ম ফিল আপটো। চ' বাকীখিনি চাই ল'ব বাৰু। চ' এইখন কোনো ধৰণৰ ফেক ন'টিচ নহয়, ইয়াতে ছিগনেচাৰ সকলোখিনি দিয়াই আছে বাৰু। চ' ভিডিঅ'টো ইমানখিনি আছিল, গতিকে ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।